হেল্ল' ফ্ৰেণ্ডছ, এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। অসম লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন পাব্লিছ কৰিছে, য'ত ৰিটেন টেষ্ট যিটো হৈছিলে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইংলিছ যিটো ৰিটেন টেষ্ট হৈছিলে তাৰ এনচাৰ কি ইতিমধ্যে পাব্লিছ কৰিছে আমাৰ APSC ৱেবছাইটত। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইংলিছ ইন আছাম ছেক্ৰেটেৰিয়েট জনতা ভৱন আণ্ডাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। এডভাৰটাইজ নম্বৰ কৈছে 19/2024 ডেটেড 9/9/2024 হেল্ড, যিটো 25/2025 হৈছিলে এক্সাম। That the provisional answer keys of the above mentioned examination on the subject general studies have been uploaded in APSC website www.apsc.nic.in. Candidates are requested to visit the website and submit the correct answer as per his or her opinion along with supporting documents, paper, etc. to substantiate the claim in the link provided in the official website on or before 29/6/2024. তাৰ মানে যদি আপোনালোকৰ কোনো APSC যিটো এনচাৰ কি পাব্লিছ কৰিছে সেই এনচাৰ কি লগত আপোনাৰ যদি কিবা সন্দেহ আছে বা এনচাৰ কি ভুল আছে আৰু তেনেকুৱা ধৰণৰ যদি আপোনাৰ হাতত কিবা প্ৰমাণ আছে সেই প্ৰমাণৰ সৈতে আপুনি ক্লেইম কৰিব পাৰিব। কেতিয়ালৈকে 29 তাৰিখৰ আগলৈকে আপোনালোকে ক্লেইম কৰিব পাৰিব। তাৰপিছত কিন্তু কোনো ধৰণৰ ক্লেইম একচেপ্ট কৰা নহ'ব বুলি কৈছে। No claim for correction of answer key will be entertained if the same is not supported by specific documents. Reference to any website or any unspecified document will not be entertained. তাৰ মানে কৈছে ৰেফাৰেন্স যদি আপোনালোকে ৱেবছাইটৰ লয় আৰু বেলেগ কিবা আনস্পেচিফাই কিবা ডকুমেণ্টৰ লয় তেতিয়াহ'লে নহ'ব। এটা ভেলিড প্ৰুফ থাকিব লাগিব যে হয় এই এনচাৰ কিটো ভুল হৈছে বা এনচাৰ কি এইটো শুদ্ধ হোৱা নাই, এইটো শুদ্ধ হ'ব লাগে বুলি যদি ক্লেইম কৰে তেতিয়াহ'লে সাফিচিয়েণ্ট যিটো আপোনাৰ প্ৰমাণ সেইটো আপোনালোকে দিবলৈ সক্ষম হ'ব লাগিব। গতিকে ভিডিঅ'টো এইটোৱে আছিলে, আপোনালোকে চাব পাৰে। এইটো জেনেৰেল ষ্টাডিজ ছিৰিজ 1 যিটো ছিৰিজ 1 সেই ছিৰিজত দিছে ছিৰিজ A, ছিৰিজ B, ছিৰিজ C এণ্ড ছিৰিজ D। এই চাৰিটা ছিৰিজতে এক্সাম হয় ABCD। গতিকে আপোনালোকে ৱেবছাইটত যাব, তাত গৈ ধুনীয়াকৈ আপোনালোকে নিজৰ বুকলেটৰ সৈতে এনচাৰ কি কম্পেয়াৰ কৰি চাব পাৰে কিমান আপোনালোকে নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে ভিডিঅ'টো বৰ দীঘল নাছিলে, ইমানেই। গতিকে থেংক ইউ ফৰ ৱাচিং, ধন্যবাদ।